ধন্যবাদ। মোৰ নাম প্ৰিয়ংকা সোণাৰী হয় আৰু মোৰ উদমাৰী সামগ্ৰী সমষ্টিৰ উদমাৰী। হয়। মই 88 ৰেংক পাইছোঁ একাউণ্টছ অফিচাৰৰ। এইবাৰ আপোনাৰ ফাৰ্ষ্ট হয়। কেনেধৰণে আছিলে মই প্ৰিপেৰেশ্যন এবছৰৰ পৰা কৰি আছোঁ লাষ্ট ইয়েৰৰ পৰা আৰু যিখিনি মই চিলেবাছ সেই তাৰ পৰা পঢ়িছোঁ আৰু ইউটিউব এইবিলাকৰ পৰা পঢ়িছোঁ মেটেৰিয়েলছ কালেক্ট কৰি সদায় পঢ়িছিলোঁ মানে সেইকাৰণে মই স্কুলিং সামগ্ৰী হায়াৰ ছেকেণ্ডেৰীৰ পৰা কৰিছিলোঁ তাৰপিছতে গ্ৰেজুৱেশ্যন নগাঁও কলেজৰ পৰা জুলজি বিষয়ত আৰু মাষ্টাৰ্ছ USTM-ৰ পৰা তাৰপিছত BEdো কৰিছোঁ নগাঁৱৰ পৰা। মানে কেতিয়াবা এনেকৈ ভাবিছিলে নাই যে ইমান ভিতৰুৱা গাঁৱৰ এগৰাকী এনেধৰণে এটা ডাঙৰ হেৰি পাব বুলি? আগতে পঢ়ি থকা সময়তো ভবা নাছিলোঁ, কিন্তু যেতিয়া APSC প্ৰচেছটো ট্ৰান্সপাৰেণ্ট হৈছে এই কেইবছৰৰ পৰা আমাৰ মানে লগৰো বহুতেই পোৱা দেখিছোঁ, তেতিয়া এটা বিশ্বাস আহিল যে ময়ো ট্ৰাই কৰিলে পাৰিম। সেই তেতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিছোঁ। হয় হয় হয়, লগৰখিনিক দেখিও আৰু ওচৰৰ দেখিও মানে ইনস্পায়াৰ হৈছিলোঁ আৰু এইটো লাইনত আহিব বিচাৰোঁ। পূৰ্বৰ লগত তুলনা নহয় এতিয়া নহয়, এতিয়া ট্ৰান্সপাৰেণ্ট হৈছে বহুত, লেভেলটো ভাল হৈছে। আপোনাৰ এই ক্ষেত্ৰত ধৰক কাৰোবাৰতো অকণমান অনুপ্ৰেৰণা লাগে, সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ অনুপ্ৰেৰণা? মোৰ মা দেউতা বা তেওঁলোকে অনুপ্ৰেৰণা যোগাইছিল এইটো লাইনত আহিবলৈ। পঢ়াত সেইখিনি যিমানখিনি হেল্প লাগে কৰিছিল চব ফালৰ পৰাই। মোৰ মা দেউতা আৰু বা আছে। মোৰ দেউতা টিচাৰ আছিল, এতিয়া ৰিটায়াৰ্ড হ'ল হাইস্কুলৰ। মাও ME স্কুলৰ টিচাৰ আছিল, এতিয়া ৰিটায়াৰ্ড হৈছে। সুখী হয়, পাইছোঁ বুলি ভাবিছোঁ। যিখিনি পাৰোঁ মই সেইখিনি সিমানখিনিলৈকে নিজৰ যি কেপাচিটি হ'ব সিমানখিনি কৰিম। যিমান মা দেউতাই বিশ্বাস কৰি এইটো লাইনত আনিছে মই সকলো এনেকৈ ভালকৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ।